নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু আহি থকা পৰীক্ষাৰ প্ৰিপাৰেচন কৰি আছে। মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় চাইছে আৰু যদিহে চোৱা নাই তেনেহ'লে সেই ভিডিঅ'সমূহ চাই ল'ব, কাৰণ আহি থকা সকলো পৰীক্ষাৰ বাবে সেই ভিডিঅ'সমূহ খুব ইম্পৰ্টেণ্ট। মই আজিৰ ভিডিঅ'টোত ভাৰতৰ লোকসভা নিৰ্বাচনৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন ডিছকাছ কৰিছোঁ আৰু প্ৰতিটো কুৱেশ্যন ডিছকাছ কৰোঁতে লগত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মই আপোনালোকক দি যাম আৰু সেই পইণ্টসমূহ ভালদৰে নোট বনাই যাব। চ' আজি ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, শেষলৈকে ভালদৰে চাই যাব। আহক আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 1, হোৱেন ৱাজ দ্য ফাৰ্ষ্ট লোকসভা ইলেকশ্যন কণ্ডাক্টেড? প্ৰথম লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1951। ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন 25 অক্টোবৰ 1951ত আৰম্ভ হৈছিল আৰু শেষ কেতিয়া হৈছিলে? 21 ফেব্ৰুৱাৰী 1952। ঠিক আছে, চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1951। ইয়াৰ লগতে ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন কিমানখন আসনৰ বাবে হৈছিলে? আসনৰ সংখ্যা হৈছে 489 আৰু এই 489 আসনৰ ভিতৰত কোনো এটা দলে চৰকাৰ গঠন কৰিবলৈ কিমান আসন পাব লাগিব? তাৰ সংখ্যা হৈছে 245। আৰু ভাৰতৰ জাতীয় কংগ্ৰেছ দলে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলে টোটেল আসন পাইছিল 364 আৰু 364 আসন পাই তেওঁলোকে চৰকাৰ গঠন কৰিছিল আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কাক পাতিছিল? জৱাহৰলাল নেহেৰুক। ঠিক আছে, জৱাহৰলাল নেহেৰু আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। এইখিনি ইম্পৰ্টেণ্ট পইণ্ট আৰু আপোনালোকে ভালদৰে নোটটো বনাই ল'ব। কুৱেশ্যন নম্বৰ 2, দ্য ৰাইট টু ভোট কামছ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং গ্ৰুপছ অফ ৰাইট? ভোটাধিকাৰ তলৰ কোনটো অধিকাৰৰ গোটৰ অধীনত আহে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কনষ্টিটিউশ্যনেল ৰাইটছ। ভোটাধিকাৰ হৈছে সাংবিধানিক অধিকাৰ। কুৱেশ্যন নম্বৰ 3, which article of the Indian Constitution defines the composition of the House of the People? ইয়াত কি বুলি কৈছে? The House of the People. The House of the People মানে কি? House of the People মানে হৈছে লোকসভা। কোনটো আৰ্টিকুলত লোকসভাৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব আৰ্টিকুল 81। আৰ্টিকুল 81ত লোকসভাৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু কি বুলি জনা যায়? লোৱাৰ হাউচ বুলি জনা যায়। লোকসভাক লোৱাৰ হাউচ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য লোকসভা? লোকসভাত সৰ্বাধিক সদস্যৰ সংখ্যা কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 550। লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা হৈছে 550। কিন্তু আগত কিমান আছিল? আগত লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা আছিল 552। ইয়াৰে দুজন সদস্যক প্ৰেছিডেণ্টে নমিনেট কৰিছিল আৰু তেওঁলোক আছিল কি? এংলো ইণ্ডিয়ান। তেওঁলোক কি আছিল? এংলো ইণ্ডিয়ান আছিল। কিন্তু 104th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2019ৰ পিছত এই দুজন এংলো ইণ্ডিয়ানক যি নমিনেট কৰা হৈছিল এই প্ৰক্ৰিয়াটোক এবলিছ কৰি দিয়া হৈছিল আৰু তাৰ পিছৰে পৰা ভাৰতৰ লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান হ'ল? 550। কুৱেশ্যন নম্বৰ 5, হাউ মেনি মেম্বাৰ্ছ আৰ কাৰেণ্টলি ইন দ্য লোকসভা? বৰ্তমান লোকসভাত কিমানজন সদস্য আছে? ইয়াৰ আগত আমি কি পাইছিলোঁ যে লোকসভাত মেক্সিমাম কিমান সদস্য থাকে? 550 সদস্য থাকে। কিন্তু ইয়াত কুৱেশ্যনটো কি সুধিছে যে বৰ্তমান লোকসভাত কিমানজন সদস্য আছে? চ' ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 543। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 543 আৰু ইয়াৰে 524 সদস্যই ষ্টেটক ৰিপ্ৰেজেণ্ট কৰে আৰু বাকী আমাৰ 19জন সদস্যই কি কৰে? ইউনিয়ন টেৰিটৰিজক ৰিপ্ৰেজেণ্ট কৰে। এইকেইটা খুব ইম্পৰ্টেণ্ট, চ' নোট বনাই ল'ব। কুৱেশ্যন নম্বৰ 6, হুইচ ষ্টেট হেজ দ্য মষ্ট লোকসভা চিট? কোনখন ৰাজ্যত সৰ্বাধিক লোকসভাৰ আসন আছে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। আৰু উত্তৰ প্ৰদেশত কিমানখন আসন আছে? উত্তৰ প্ৰদেশত 80খন আসন আছে। কুৱেশ্যন নম্বৰ 7, হুইচ ইউনিয়ন টেৰিটৰি হেজ দ্য মষ্ট লোকসভা চিট? কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বাধিক লোকসভাৰ আসন আছে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব?
আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি দিল্লী। দিল্লীত টোটেল কিমান আসন আছে? দিল্লীত টোটেল 7খন আসন আছে। কুৱেশ্যন নম্বৰ 8 হাউ অফেন আৰ লোকসভা ইলেকশ্যন হেল্ড? লোকসভা নিৰ্বাচন কিমান বছৰৰ পিছত অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি, অৰ্থাৎ 5 বছৰৰ পিছত লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 9 when was the election commission of India established? ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 1950। 1950ত ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ লগতে আমাৰ আৰু এটা কুৱেশ্যন আহিব পাৰে যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ ভাৰতৰ নিৰ্বাচন আয়োগৰ গঠনৰ লগত জড়িত? আমাৰ এনসাৰটো কি হ'ব? এনসাৰটো হ'ব আৰ্টিকল 324। আৰ্টিকল 324 ভাৰতৰ নিৰ্বাচন আয়োগৰ গঠনৰ লগত জড়িত। এইটো আপোনালোকে ভালদৰে মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 10 Who was the first chief election commissioner of India? ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ সুকুমাৰ সেন। সুকুমাৰ সেন আছিল ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত। কুৱেশ্যন নম্বৰ 11 What is the minimum age to contest লোকসভা ইলেকশ্যন? লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 25 years। কুৱেশ্যন নম্বৰ 12 How many seats are reserved for scheduled caste in the লোকসভা? লোকসভাত অনুসূচিত জাতিৰ বাবে কিমান আসন সংৰক্ষিত? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 84। লোকসভাত শিডিউল কাষ্টৰ বাবে অৰ্থাৎ অনুসূচিত জাতিৰ বাবে 84খন আসন সংৰক্ষিত। কুৱেশ্যন নম্বৰ 13 How many seats are reserved for scheduled tribes in the লোকসভা? লোকসভাত অনুসূচিত জনজাতিসকলৰ বাবে কিমান আসন সংৰক্ষিত? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 47। ঠিক আছে, ইয়াৰ আগত আমি কি পাইছিলোঁ? শিডিউল কাষ্ট সকলৰ বাবে কিমান আসন সংৰক্ষিত আছিলে? 84 আৰু শিডিউল ট্ৰাইবৰ বাবে লোকসভাত কিমান আসন সংৰক্ষিত আছে? 47। এইকেইটা খুব ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন আহি থাকে, চ' মনত ৰাখি থৈ দিব। আৰু এটা কুৱেশ্যন যে লোকসভাত শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ বাবে যি আসন সংৰক্ষিত ব্যৱস্থা আছে সেইটো কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকুলত উল্লেখ আছে? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? কাৰেক্ট আনসাৰটো হ'ব আৰ্টিকল 330। ঠিক আছে, কনষ্টিটিউশ্যনৰ আৰ্টিকল 330ৰ অধীনত লোকসভাত শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ বাবে আসন সংৰক্ষিত আছে। কুৱেশ্যন নম্বৰ 14 Who was the chief election commissioner during the 2024 লোকসভা ইলেকশ্যন? 2024 চনৰ লোকসভা নিৰ্বাচনৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি ৰাজীৱ কুমাৰ। ৰাজীৱ কুমাৰ আছিলে 2024 চনৰ লোকসভা নিৰ্বাচনৰ মুখ্য নিৰ্বাচন আয়ুক্ত। ভাৰতৰ ইলেকশ্যন কমিশ্যনত এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু বাকী দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে। ঠিক আছে, এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে। আৰু এওঁলোকক কোনে নিযুক্তি দিয়ে? এক্সামত কুৱেশ্যন আহিব পাৰে যে চিফ ইলেকশ্যন কমিশ্যনাৰক কোনে নিযুক্তি দিয়ে বা ইলেকশ্যন কমিশ্যনাৰসকলক কোনে নিযুক্তি দিয়ে? ইয়াৰ এনসাৰ কি হ'ব? এনসাৰ হ'ব প্ৰেছিডেণ্ট। প্ৰেছিডেণ্টে চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু ইলেকশ্যন কমিশ্যনাৰসকলক নিযুক্তি দিয়ে। আৰু এওঁলোকৰ কাৰ্যকাল কিমান? এওঁলোকৰ কাৰ্যকাল হৈছে 6 year নহ'লে 65 year of age। ঠিক আছে, এইখিনি মনত ৰাখি থৈ দিব, খুব ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 15 How many phases were the 18 লোকসভা ইলেকশ্যন কণ্ডাক্টেড ইন? 18 সংখ্যক লোকসভা নিৰ্বাচন কিমান পৰ্যায়ত অনুষ্ঠিত হৈছিল? আমাৰ 2024 চনৰ যিটো লোকসভা ইলেকশ্যন হৈ গৈছে এইটো কিমান আছিল? এইটো 18 সংখ্যক লোকসভা ইলেকশ্যন আছিল। আৰু এই 18 সংখ্যক লোকসভা নিৰ্বাচন টোটেল কিমানটা পৰ্যায়ত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি, অৰ্থাৎ 2024 চনৰ 18 সংখ্যক লোকসভা নিৰ্বাচন 7টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কেতিয়া আৰম্ভ হৈছিল? তাৰ এনসাৰ হ'ব 19 এপ্ৰিল আৰু অন্তিম ভোটগ্ৰহণ হৈছিল আমাৰ 1 জুন। ঠিক আছে, আৰু এই লোকসভা নিৰ্বাচনৰ ৰিজাল্ট কেতিয়া দিছিলে? ৰিজাল্ট ডেটটো হৈছে 4 জুন।
এইকেইটা আপোনালোকে ভালদৰে মনত ৰাখি থৈ দিব। কুৱেশ্যন নম্বৰ 16, হোৱাট ৱাজ দ্য টোটেল ভোটাৰ টাৰ্ণ আউট পাৰ্চেণ্টেজ 2024 চনৰ লোকসভা নিৰ্বাচনত মুঠ ভোটাৰৰ ভোটদানৰ শতকৰা হাৰ কিমান আছিল? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 66.33%। কুৱেশ্যন নম্বৰ 17, হাউ মেনি চিটছ ডু এনি পলিটিকেল পাৰ্টি নিড টু ফৰ্ম এ গভৰ্ণমেণ্ট? চৰকাৰ গঠন কৰিবলৈ যিকোনো ৰাজনৈতিক দলে কিমান আসনৰ প্ৰয়োজন? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 272। লোকসভাত মুঠ আসনৰ সংখ্যা কিমান পাইছিলোঁ আমি? 543। আৰু এই 543 আসনৰ ভিতৰত যিকোনো এটা দলে চৰকাৰ গঠন কৰিবলৈ 272 আসন পাব লাগিব। কুৱেশ্যন নম্বৰ 18, 2024 লোকসভা নিৰ্বাচনত বিজেপিয়ে কিমানখন আসন লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 240। 2024 লোকসভা নিৰ্বাচনত বিজেপিয়ে 240খন আসন লাভ কৰিছিল। ইয়াৰ উপৰিও আমি আৰু কেইটামান দলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ভাৰতীয় জনতা পাৰ্টীয়ে টোটেল আসন পাইছিল 240, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে টোটেল আসন পাইছিল 99, সমাজবাদী পাৰ্টীয়ে আসন পাইছিল 37, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে আসন পাইছিল 29, DMK আসন পাইছিল 22, তেলেগু দেশমে আসন পাইছিল 16 আৰু জনতা দলে আসন পাইছিল 12। ইয়াৰ ভিতৰত তেলেগু দেশমটো হৈছে চন্দ্ৰবাবু নাইডুৰ পাৰ্টি আৰু জনতা দলটো হৈছে নীতিশ কুমাৰৰ পাৰ্টি। 2024 লোকসভা নিৰ্বাচনত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক কিং মেকাৰ আখ্যা দিয়া হৈছিল। কি আখ্যা দিয়া হৈছিলে? কিং মেকাৰ আখ্যা দিয়া হৈছিল। ইয়াৰ কাৰণটো কি? আমি কি পাইছিলোঁ যে 543 আসনৰ ভিতৰত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা পাবলৈ তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ কিমান আসনৰ প্ৰয়োজন আছিলে? আসনৰ সংখ্যা আছিল 272। কিন্তু বিজেপিয়ে কিমান আসন পালে? বিজেপিয়ে কেৱল 240 আসনহে পালে। চ' তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। সেইবাবে বিজেপি, তেলেগু দেশম, জনতা দল এওঁলোকৰ যিটো মিত্ৰজোঁট দল অৰ্থাৎ NDA, এইবাৰ NDA চৰকাৰ গঠন কৰিলে। আৰু NDA কাক প্ৰধানমন্ত্ৰী পাতিলে? নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিলে। আমাৰ এক্সামত যদি কুৱেশ্যন আহে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NDA? NDA ফুল ফৰ্মটো কি? তাৰ এনচাৰ হ'ব দ্য নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। আৰু এইটো কি? এইটো এটা মিত্ৰজোঁট দল। ঠিক আছে, এইকেইটা খুব ইম্পৰ্টেণ্ট পইণ্ট, আপোনালোকে ভালদৰে লিখি ল'ব। কুৱেশ্যন নম্বৰ 19, হোৱাট ৱাজ দ্য টেগ লাইন অফ দ্য ইলেকশ্যন কমিশ্যন ফৰ দ্য 18 লোকসভা ইলেকশ্যন? 18 নং লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ টেগ লাইন কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চুনাভ কা পৰ্ব দেশ কা গৰ্ব। কুৱেশ্যন নম্বৰ 20, হু এপইণ্টছ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। কুৱেশ্যন নম্বৰ 21, ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উইন ফৰ দ্য থাৰ্ড কনজিকিউটিভ টাৰ্ম? 2024 চনৰ লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে 3বাৰৰ বাবে জয়লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বাৰাণসী। বাৰাণসীৰ পৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে একেৰাহে 3বাৰ জয়লাভ কৰে। কুৱেশ্যন নম্বৰ 22, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য এলায়েন্স ইণ্ডিয়া ইন দ্য কনটেক্সট অফ দ্য 2000 লোকসভা ইলেকশ্যন? 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত মিত্ৰতা ইণ্ডিয়াৰ সম্পূৰ্ণ ৰূপটো কি? ইণ্ডিয়া হৈছে এটা মিত্ৰজোঁট দল আৰু ইয়াৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স। কুৱেশ্যন নম্বৰ 23, হুইচ এপ ৱাজ লঞ্চ বাই দ্য ইলেকশ্যন কমিশ্যন টু প্ৰভাইড পুলিং ষ্টেচন ইনফৰমেশ্যন এণ্ড দ্য ইলেকশ্যন ৰিজাল্টছ টু দ্য ভোটাৰ্ছ ইন দ্য 18 লোকসভা ইলেকশ্যন? 18 নং লোকসভা ইলেকশ্যনত ভোটাৰক ভোটগ্ৰহণ কেন্দ্ৰৰ তথ্য আৰু নিৰ্বাচনৰ ফলাফল প্ৰদানৰ বাবে নিৰ্বাচন আয়োগে কোনটো এপ মুকলি কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব?
এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি VHA ভোটাৰ হেল্পলাইন এপ। কুৱেশ্যন নম্বৰ 24 হাউ মেনি লোকসভা সিটস আৰ দেয়াৰ ইন আসাম। অসমত লোকসভাৰ কিমানখন আসন আছে? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 14 অসমত লোকসভাৰ 14খন আসন আছে। কুৱেশ্যন নম্বৰ 25 by which constitutional amendment act the voting age of Indian citizen has been reduced from 21 years to 18 years? কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে? প্ৰথমতে ভোটদানৰ বয়স আছিল 21 বছৰ আৰু 21 বছৰৰ পৰা হ্ৰাস কৰি কিমান কৰা হ'ল 18 বছৰ কৰা হ'ল। আমাৰ কুৱেশ্যনটো সুধিছে যে কোনখন কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা হ্ৰাস কৰি 18 বছৰ কৰা হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1989। 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1989ৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা হ্ৰাস কৰি 18 বছৰ কৰা হ'ল। আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যনে আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আগবঢ়াই যাম। আজিলৈ ইমানেই, ধন্যবাদ।